हेलो हेलो अच्छा नमस्कार नमस्कार शंकर सिंह হয়নে আচ্ছা মই বিলসী থানাৰ পৰা আপোনাৰ ডিস্ট্ৰিক্ট সেক্ৰেটাৰী গুৱাহাটী বিকাশ অসমে কৈ আছিলোঁ আচ্ছা কি এখন শৃংখলা এগেইনষ্টত এফআইআৰ দিয়া হৈছে নেকি অঁ কি কাৰণে দিয়া হৈছে মোৰ তাতে ঘৰ আছে এইটো মাৰৱাৰী মাৰৱাৰী গলতি কৰিছে তেখেতে ভোজপুৰী কমিউনিটিটো টাৰ্গেট কৰিব নালাগিছিল অঁ কেলে মানে হেৰি কুকুৰৰ নিচিনাকৈ ভাদ মাহত কুকুৰে যে যেনেকৈ আপোনাৰ দৌৰে তেনেকৈ এখন অলৰেডি এখন এফআইআৰ দিছে গৌতম বুলি কোৱা যায় তাৰপিছত আপুনি আকৌ দিবলগীয়া হৈ গ'ল যে কোন গৌতম কেলে ডিস্পত দিয়া নাই জনে জনে মই গম নাপাওঁ কেলে নিউজত সব নিউজতে বাজি আছে আপুনি গম নাপায় আলফাই যে যাক আপোনাৰ ধমকি যে দিছে যদি আপুনি যদি এফআইআৰখন উঠাই নল'লে তেতিয়াহ'লে অসম অশান্ত হ'ব বুলি যদি ধমকি দিছে যে গোটেই নিউজতে বাজি আছে আকৌ যে আপুনি দিবলগীয়া হ'ল নহয় এইটো মাৰৱাৰী গলতি কৰিছে এইটো ভোজপুৰী কমিউনিটিটো টাৰ্গেট কৰিব নালাগিছিল নহয় নহয় আপোনালোকৰ মানে শুনক কথাটো ছট পূজা এইটো পাতিব নালাগে ছট পূজাতটো আপোনালোকৰ যিমান চিঞৰ বাখৰ কৰে এইটো পূজা নকৰেতো ছট পূজাত আপোনাৰ চিঞৰ বাখৰ কৰে মদ পানী খাই উৎপাত কৰে এইখিনি মানুহক আপোনাক শিকাব আপোনালোকৰ মানুহখিনিয়ে আপোনালোকৰ মই চাওক মই ক'বলৈ যোৱা নাই যে আপোনালোকৰ গোটেইখিনি মানুহ বেয়া কিন্তু এছাম মানুহেতো আপোনালোকেও বদনাম কৰি আছে এছাম মানুহ আছে যিখিনি মানে আপোনালোককোতো আপোনাৰ বদনাম কৰিছে মইতো ক'বলৈ যোৱা নাই সকলোখিনি বিহাৰী মানুহ বেয়া সকলোখিনি মাৰোৱাৰী মানুহ বেয়া যিখিনি মাৰোৱাৰী আৰু আপোনাৰ যেতিয়া কেছ হৈছিল আপোনাৰতো বেলটো বিহাৰী মানুহ দিছে ন অঁ সেইটো কাৰণেতো মই কৈছোঁ মই যে আপোনাক এতিয়া কৈছোঁ কথাটো মই আপোনাক ফ'ল' কৰি থাকোঁ নহয় চাওক আপোনাক যে মই এতিয়া কথাখিনি যে কৈছোঁ আপুনি শিক্ষিত এজন ভাল বিহাৰীৰ কাৰণেহে কৈছোঁ আপুনি এ জি পিত নে অসম গণ পৰিষদ নে আপুনি বিজেপিত নাই জানো অঁ সেইটো কাৰণে আপুনি এজন শিক্ষিত ব্যক্তি বুলি ভাবি পেলাইতো আপোনাক কথাখিনি কৈছোঁ আপোনালোকে এনেকুৱাবিলাক কামত ৰোধহে কৰিব লাগে এনেকুৱাবিলাক কাম আপোনালোকে বন্ধহে কৰিব লাগে এজনী ছোৱালী চাওক আপোনালোকে অকল হিন্দুটো অকল আপোনালোক নহয় আমিও হিন্দু হয় অসমৰ মানুহখিনিও আমি হিন্দু হয় চাওক এজনী হিন্দু ছোৱালীৰ ওপৰত যেতিয়া আপোনাৰ মাৰোৱাৰী মানুহে যেতিয়া উৎপাত কৰিছে মাৰিছে অন্তৰ্বাস ফালি দিছে সেইটোক লৈ পেলাই আপোনালোকে এটা ষ্টেটমেণ্ট কিয় লিখিব নোৱাৰে এইটো যে বেয়া কাম কৰিছে বুলি হিন্দুৱে হিন্দুৰ ওপৰত উৎপাত কৰিছে বুলি তেতিয়া আপুনি এখন এজাহাৰ আজি দিবলগীয়া কি কথা থাকিলে তাতে অঁ আমি পাইছোঁতো আজি নিউজত পাইছোঁ অলপ আগত এখন আপুনি এজাহাৰখন উঠাই ল'লে ভাল হয় কাৰণ চাওক ইয়াত আপুনি অসমত আছে আমি অসমীয়া থলুৱা খিলঞ্জীয়া মানুহ হয় চ' ভাল কাম কৰাৰ ক্ষেত্ৰত যদি আপুনি এজন মানুহৰ এগেইনষ্টত যদি এফআইআৰ দিয়ে আপোনাৰ এফআইআৰখন একো কৰিব নাই এইটো আপুনি মনত ৰাখিলে ভাল হয় কিন্তু কথাটো হ'ল কি আপোনালোকৰ আমাৰ মাজত আৰু যিটো আপোনাৰ এটা বিভেদ সৃষ্টি হ'বতো কাৰণ আমাৰ অসমীয়া মানুহখিনিয়েতো ইমান অতিথিপৰায়ণ মানুহ আপোনালোকক ইয়াত আমি থাকিবলৈ ব্যৱসায় কৰিবৰ কাৰণে স্থান দিছোঁ আপোনালোক অৰিজিনেল ইয়াৰ নহয় হয় নহয় আৰু দেউতাক আপোনাৰ আজু ককা ইয়াৰ নেকি নে আপুনি কিমান বছৰ আগত ইয়াত আহিছিলে তেতিয়াহ'লে 100 বছৰ আগত 100 বছৰ অঁ 100 বছৰ আগত আহিলেও আপুনি ইয়াত আপুনি মোক কথাটো ক্লিয়াৰলি শুনি লওক আপুনি 100 বছৰ আগত আহিলেও অসমখন 100 বছৰ আগত নহয় সৃষ্টি নহয় তাৰ হাজাৰ হাজাৰ বছৰ আগত অসমখন সৃষ্টি মানে আপুনি থলুৱা খিলঞ্জীয়া মানুহ নহয় ইয়াৰ তথাপিতো আপুনি এজন গৰ্বিত অসমীয়া বুলি এটা কাৰণে কৈছোঁ যে আপুনি অসমীয়াখিনি ধুনীয়াকৈ ক'বলৈ শিকিলে অসমীয়া কালচাৰত আপুনি ৰীতি নীতিৰ লগত আপুনি অসমীয়া সংস্কৃতিৰ লগত বিলীন হৈ গৈছে কিন্তু শৃংখল চলিহা এগেইনষ্টত আপুনি যিখন এফআইআৰ দিছে সেইখন এফআইআৰত আমি এটা কাৰণে আমি অসন্তুষ্টি প্ৰকাশ যে শৃংখল চলিহাই অসমৰ জনসাধাৰণৰ কাৰণে বা বিলাসিত না অসমীয়া জনসাধাৰণৰ কাৰণে কাম কৰাৰ পিছত আপোনালোকে এইটো কথা কেনেকৈ সাহস পালে আপুনি ভালহে পাব লাগিছিলে যে এগৰাকী আপোনাৰ বেয়া কৰিছে আপুনি ভাল কাম কৰি থাকে মই এইটো ফ'ল' কৰি থাকোঁ তো সেই মাৰৱাৰী মানুহ এটা এইটো কামটো বেয়া কৰিছে তাক শাস্তি পাব লাগে আপুনি সেইটো লৈ আপুনি এটা ষ্টেটমেণ্ট নাই আপোনাৰ লাইন নাই মই আপোনাৰ ফেচবুকটো গোটেই খুচৰি মেলি চালোঁ আপোনাৰ ফোন নম্বৰ মোৰ ওচৰলৈ আহি গ'ল কাৰণ আপুনি নাভাবিব যে আপোনালোকে বিজেপি কৰা চব মানুহে যে আপোনালোকে ধৰি লৈছোঁ নাগপুৰ আৰু দিল্লী নিৰ্দেশত চলি থাকে কাৰণ বিজেপি কৰা কিছুমান মানুহ এনেকৈ আছে যি অসমীয়া মানুহ খিলঞ্জীয়া মানুহ থলুৱা মানুহক ভাল পায় এ জি পি কৰা এনেকুৱা মানুহ আছে আপুনি এ জি পিতে নাই আপুনি এ জি পিত নে বিজেপিত আছে অঁ অসম গণ পৰিষদটো আপোনাৰ সৃষ্টি নাগপুৰত নহয় ন অসম গণ পৰিষদ সৃষ্টি অসমত অসম গণ পৰিষদ সৃষ্টি হৈছিলে আপোনাৰ অসম আন্দোলনৰ ফলশ্ৰুতিত আমাৰ অল আছাম ষ্টুডেণ্ট ইউনিয়নৰ ব্যক্তিসকলে এটা খোলা অৰ্গেনাইজেশ্যন যিমানখিনি মূধপতা ব্যক্তি গোটেইখিনি আছোঁ এজন প্ৰাক্তন আপোনাৰ নেতা হয় চ' আপুনি এটা আঞ্চলিক দলৰ পৰা আহি পেলাই অসম গণ পৰিষদৰ নিচিনা দলৰ পৰা আহি পেলাই কেনেকৈ আপুনি সাহস কৰিলে যে শৃংখল চলি এগেইনষ্টত এখন এফআইআৰ দিব লাগে নহয় মই মাৰৱাৰী এইটো যোনটো হেৰি কৰিছে মই এইটো কণ্ডম কৰি আছোঁ আপুনি কণ্ডেম কৰিছে হয় আপোনাৰ তাত কণ্ডেম কৰা আপোনাৰ দেখোন এটা ষ্টেটমেণ্ট আপোনাৰ লিখা এফআইআৰখনত দেখোন একো লিখা নাই
আপুনি দিয়ক তেতিয়াহ'লে আৰু এখন FIR এখন উঠাই লওক মিছামিছিকৈ আপুনি এইবিলাক কি দেখাব বিচাৰিছে মানে আপুনি যদি আমাৰ লগত মিলিয়ে থাকিব বিচাৰিছে তেতিয়াহ'লে আপুনি মিলি থকা এইটো ফলশ্ৰুতি এইটো নহয় চাওক আপোনাতকৈ ডাঙৰ এজন ব্যক্তিয়ে আপোনাতকৈ ডাঙৰ এজন জনা বুজা ব্যক্তিয়ে FIR এখন উঠাই লৈছে আৰু আপুনি অশান্ত সৃষ্টি কৰিবলৈ পৰা কথাখিনি ভাল নাই হয়তো আপুনি এইটো কথা শিকাওক আপুনি যদি এজন বিহাৰী সম্প্ৰদায়ৰ ব্যক্তি হয় আপোনালোকে যে এইবিলাক বলবমত যে আমাৰ বলবমত এইবাৰ পানী আমি নিজে দিছোঁ আমাৰ বিল আছে তেনে অসমে পানী দিছে আপোনালোকৰ বলবমত যিসকল আপোনাৰ কি কয় আপোনাৰ ধৰ্মপ্ৰাণ যিসকল ভক্ত কিন্তু আপোনালোকে যে বলবমত যে আপোনাৰ চিঞৰ বাখৰ DJ লগাই মদ খাই একদম হেৰিয়া কি কয় মই নিজে এইটো তাতে ফুড ডিষ্ট্ৰিবিউট কৰিছোঁ মই তাতে নহয় মই আপোনালোকে এইটো শিকাব লাগে বলবমত যে বলবমত আপোনালোকে মদ খায় মানুহে আপোনালোকে ৱাইন শ্বপৰ ফ্ৰণ্টত আপোনাৰ মদ কিনি পেলাই এইবোৰ ফটোটো গোটেই ভাইৰেল হৈছে ভগৱন্তক পূজা কৰা মানুহেতো মদ ভাং এনেকৈ চাদা চিগাৰেট খাই এইটো ৰাস্তাত এনেকৈ অটপালি নকৰে এইখিনি শিকাব আৰু ইমান চিঞৰ বাখৰ কৰি DJ লগাই উৎপাত কৰে এইটোতো অপসংস্কৃতি হয় এইখিনি বস্তুটো আপোনাৰ বিহাৰী সম্প্ৰদায়ৰ মানুহখিনিকতো আৰুহে বেয়া কৰিছে মই ভাবোঁ বিহাৰী সম্প্ৰদায় সকলোখিনি মানুহ মানে এনেকুৱা অজ্ঞানী নহয় কিছুমানতো জ্ঞানী মানুহ আছে আপোনালোকৰ নিচিনা জনা বুজা মানুহে এটলিষ্ট বলবমৰ সেইখিনি মানুহকো শিকাব যে এনেকৈ উৎপাত কৰি নাযায় চিঞৰ বাখৰ কৰি নাযায় ল এণ্ড অৰ্ডাৰ চিটুৱেশ্যন ক্ৰিয়েট নকৰে মই শংকৰ সিং ডাঙৰীয়া আপোনাক মই ডাঙৰীয়া বুলি কৈছোঁ আপোনাৰ লগত মোৰ একো ব্যক্তিগত পাৰ্চনেল একো শত্ৰুতা নাই কিন্তু কথাটো হ'ল এটা এনেকুৱা ধৰণৰ যে শৃংখল চলিহাই আজি কেৱল অসমীয়াৰ কাৰণে নহয় যে 2017 চনতে যিটো ঘটনা ঘটিছিলে যে মাৰোৱাৰী সম্প্ৰদায়ৰ এজনী ছোৱালী যে আপোনাৰ ডিব্ৰুগড় হৈছিলে তেতিয়াতো আমাৰ বিল আছিল অসমীয়া মাত মাতিছিলোঁ আমিতো আপোনালোকৰ বিহাৰীৰ কাৰণে মাত পাতি পাইছোঁ অলপ দিন আগতো আমি ব্লাড দিছোঁ বিহাৰী মানুহক ব্লাড দিছোঁ ঝাৰ পাতি লিখা মানুহ কোন হয় সিংহ পাতি লিখা মানুহ কোন হয় আমি ব্লাড দিছোঁ কিন্তু আপোনালোকে আমাৰ হৈ কোনদিনাখন মাত পাতি পাইছে আপুনি এখন FIR নালাগে 1000খন FIR দিব পাৰিব তাত একো আপত্তি নাই কিন্তু আপোনালোকৰ আমাৰ লগত দেখোন কি কয় প্ৰত্যেকটো ক্ষেত্ৰত দেখোন সংঘাত সৃষ্টি